নেক্সট আপোনালোকক দেখাইছোঁ 2600ত তিনিটা ছেট দেখাইছোঁ যিকোনো এটা আপোনালোকে 2600 ল'ব পাৰিব পিয়'ৰ চিলভাৰত হ'ব আৰু এইটো চকু পাথৰত আছে আৰু এইকেইটাও একেই হ'ব প্ৰাইচটো তিনিটাৰে ছেইম প্ৰাইচ হ'ব 3600কৈ ইয়াৰ ইয়েৰিংছটো এনেকুৱা হেঙিঙত আহিব যিটো একদম ফাৰ্ষ্টত ৰাখিছোঁ এইটো আপোনালোকে 2600 ল'ব পাৰিব আৰু ছেকেণ্ডত এটা আহিছে এইটো এনেকুৱা টাইপৰ আহিব ষ্ট'নবোৰ অকণমান গোটা গোটা টাইপ আৰু ইয়াৰ ইয়েৰিংছটো টপত আছে এয়া আৰু লাষ্টৰ এটা এইটো দেখাইছোঁ এইটো হোৱাইট ষ্ট'নটো আছে আৰু তলপিনে এনেকুৱা হেঙিং থাকিব এইটো হেঙিঙত হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 2600 যিকোনো এটা 2600 ল'ব পাৰিব ইয়েৰিংছবোৰ চবৰ এনেকুৱা হেঙিং আহিব আৰু খালি এইটো আপোনাৰ হেঙিং নাহে এইটো আপোনাৰ টপত আহিব বাকী এই দুটা আপোনালোকে হেঙিঙত পাব যদি লাগে স্ক্ৰীনশ্বট কৰিব এইবোৰ লাইফ টাইম গেৰাণ্টি পাব ওৱান টাইম পলিচিং ফ্ৰী পাব উইদিন 1 year আৰু আপোনালোকে মেটেৰিয়েলটো যিটো চিলভাৰ হয় চ' চিলভাৰৰ লাইফ টাইম গেৰাণ্টি থাকে পলিচটো ইউজৰ ওপৰত ট'টেলি ডিপেণ্ড হয় আৰু যিখিনি আমি ৰখা চিষ্টেমটো আপোনালোকক কওঁ আমি যিবোৰ বক্স দিওঁ একচুৱেলি সেই বক্সবোৰতে ৰাখিব লাগে আৰু ভেলভেট এণ্ড অল এইখিনি ট'টেলি এভইড কটনতো ট'টেলি এভইড সেইখিনি ট'টেলি এভইড কৰিব লাগে একচুৱেলি ইউজৰ ওপৰতে বস্তুবোৰ লাষ্টিং হয় সেই তেনেকুৱা বহুতে ধৰক লৈ পেলাই পিছতকৈ কালাৰটো ফেড হ'ল কালাৰ ফেড হোৱাৰ ৰিজন কিছুমান থাকে আপোনালোকে বেছিকৈ এতিয়া গৰম দিন হয় ন ছামাৰত আপোনালোকে যিমান পাৰে কটনটো এভইড কৰিব আৰু বেছি গৰমকৈ জেগাত ৰাখিবলৈ বন্ধ কৰিব য'তে পায় আপোনালোকে খোলা জেগাত ৰাখিব এতিয়া বস্তুবোৰ লাষ্টিংটো ভাল হৈ থাকিব এতিয়া পলিচ কৰিব লগা নহয় সোনকালে